চাওক বহুবল্কী চেয়াৰমান আলী ডাঙৰীয়াই যিটো কথা কৈছে এটোত আপোনালোকে সকলোৱে জানে যে এটা তৃতীয় শক্তিৰ প্ৰৰোচনাত এই কথাটো কৈছে। চেয়াৰমান আলী ডাঙৰীয়াই আগতেও বহু কথা এনেকুৱা কৈছিল যি কথাৰ জৰিয়তে অসমৰ সামাজিক জীৱনত মেৰু বিভাজনৰ ৰাজনীতি কৰাত এটা বিশেষ শক্তিয়ে সদায় লাভান্বিত হৈ আছে আৰু এইটো সম্পূৰ্ণ চেয়াৰমান আলী ডাঙৰীয়াই এটা সুপৰিকল্পিতভাৱে এই কথাটো কাৰোবাৰ তৃতীয় শক্তিৰ ইনষ্ট্ৰাকশ্যনত কৈছে। আমি গৰিহণা জনাইছোঁ। এজন হিমন্ত বিশ্ব শৰ্মাৰ ভিত্ত আৰু প্ৰতিবাৰে তেওঁ যিটো দলতে বিধায়ক হৈছে, এবাৰ UDFৰ পৰা বিধায়ক হৈছে, এবাৰ কংগ্ৰেছৰ পৰা বিধায়ক হৈছে, যিটো দলৰ পৰাই বিধায়ক হৈছে সেই দলটোকে বিশ্বাসঘাতকতা কৰিছে। সেনেকুৱা এজন ব্যক্তিক ৰাইজৰ দলৰ পৰা মানে মন্ত্ৰী হ'ব, এই কথাটো তেখেতে কোৱাটো আচলতে অতি দুৰ্ভাগ্যৰ কথা। কিন্তু ৰাইজৰ দলৰ বিগত সময়ছোৱাত যি তৎপৰতা, সাংগঠনিক তৎপৰতা, মানে ধুবুৰীৰ পৰা শদিয়ালৈ ডিগবৈলৈ আপোনালোকে জনসভাবোৰত যিমান মানুহৰ সমাগম দেখিছে, এতিয়া বহু ব্যক্তি যি ব্যক্তিৰ আন্দোলনত স্থান নোহোৱা হৈছে, তেওঁলোকে সপোন দেখিছে কিজানি ৰাইজৰ দলৰ নাওখনত উঠিয়ে তেওঁলোকে ক্ষমতাৰ মানে যিটো বৈতৰণি সেইটোত তিষ্ঠি থাকিব পাৰে। সেইটো কেতিয়াও অসম্ভৱ কথা। আমি তীব্ৰ গৰিহণা জনাইছোঁ তেখেতক যে দল এটাত যোগদান নকৰাকৈ, আৰু যোগদান কৰাৰ কথাই নাই, দল এটাত সদস্য নোহোৱাকৈ তেওঁ যি মন্ত্ৰিত্বৰ সপোন দেখিছে সেয়া কেতিয়াও তেওঁৰ সপোন বাস্তৱায়িত নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।